চ'ত সোমোৱাৰ লগে লগেই আৰম্ভ হ'ল ৰঙালীৰ উন্মাদনা। গছ বিৰিখত ন কুঁহিপাত, চৌদিশে চতুৱা চৰাইৰ বিননি। প্ৰান্তে প্ৰান্তে অনুষ্ঠিত বিহু নাচ ঢোল বাদনৰ কৰ্মশালা। ৰঙালীৰ আগমনৰ লগে লগে ৰাজ্যৰ চৌদিশে প্ৰতিজন অসমীয়াৰ উলাহে নধৰা হিয়া। লাহোৱালত মন বহাগী বিহুৱা দলৰ উদ্যোগত আয়োজন কৰা হ'ল বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। শতাধিক নাচনীক প্ৰশিক্ষণ দিলে লতাশিলৰ বিহুৰাণী নিহাৰিকা শইকীয়াই। ঢোল বাদনৰ প্ৰশিক্ষণ দিলে উজ্জ্বল মৰাণে। ঢোল পেপাৰ লহৰত কঁকাল ভাঙি নাছিলে ৰাংঢালী নাচনীয়ে। গহপুৰতো বেচৰকাৰী সংস্থা টিপকাইৰ সৌজন্যত পাঞ্চজন্য বিহু দলৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা। কণমানি নাচনীৰ পৰা কিশোৰী গাভৰুলৈ সকলোৱে অংশ ল'লে কৰ্মশালাত। বিশেষজ্ঞ প্ৰশিক্ষকে দিছে নাচৰ প্ৰশিক্ষণ। ঢোল পেপাৰ চেৱে চেৱে বিহু নাচি আত্মহাৰা প্ৰতিগৰাকী নাচনী। শুদ্ধ ৰূপত নৱপ্ৰজন্মক বিহু নাচ শিকোৱাৰ প্ৰয়াস এই কৰ্মশালাৰ জৰিয়তে। ঢোল পেপাৰ শব্দই ৰজন জনাইছে দেৰগাঁৱতো। তালে তালে বিহু নাচিছে জাকে জাকে নাচনীয়ে। দেৰগাঁও কেন্দ্ৰীয় শাখাগোট ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে ঢোল বাদন আৰু বিহু নাচৰ 15 দিনীয়া কৰ্মশালা। য'ত ঢুলীয়াসকলক ঢোলৰ প্ৰশিক্ষণ দিছে বিহুৰ সাধক মুনিম গগৈয়ে। বিশেষজ্ঞ প্ৰশিক্ষকে শিকাইছে বিহু নাচ। ৰঙালীৰ আগমনত এইদৰেই 7খন-8খন প্ৰতিজন অসমীয়াৰ দেহমন। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।